নমস্কাৰ, হাবিবা পাকঘৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাত্ৰ 2টা ইনগ্ৰেডিয়েণ্টছেৰে আজি এটা ৰেচিপি লৈ আহিছোঁ। কেতিয়াও লাড়ু নবনোৱাজনেও এই ৰেচিপিটো চালে মুড়িৰ লাড়ু বনাব পাৰিব আৰু একেবাৰে মচমচীয়া হ'ব। প্ৰথমে আমি লৈ ল'ম এটা জোখত মুড়ি আৰু গুড়। মই লৈ ল'লোঁ 3 বাটি মুড়ি আৰু 1 বাটি গুড়। আপোনালোকে মুড়ি ঢলাৰ শব্দটো শুনি গম পাইছে চাগে। মোৰ মুড়িখিনি মচমচীয়া আছিলে, সেইকাৰণে মই ভাজি নল'লোঁ। আৰু আপোনালোকৰ মুড়িখিনি যদি মচমচীয়া নাথাকে তেতিয়া অকণমান গৰম কৰি ল'ব। আৰু মই গুড়খিনি সোনকালে যাতে গলি যায় সেইকাৰণে মই কাটি ল'লোঁ। প্ৰথমে গেছটো অন কৰি তাত কেৰাহীটো বহাই ল'লোঁ আৰু এতিয়া দি দিম সামান্য পৰিমাণে পানী আৰু ইয়াতে দি দিলোঁ গুড়খিনি। আপোনালোকে ইয়াত পানীৰ সলনি সামান্য পৰিমাণে ঘি ল'ব পাৰে। গুড়খিনি ভালকৈ মেল্ট হ'বলৈহে কণ্টিনিউ লৰাই থাকিব লাগিব। চাওক গুড়খিনি গলি গ'ল। লাড়ুৰ ফ্লেভাৰটো ভাল আহিবলৈ ইয়াত ইলাচি গুড়ি আৰু জালুকৰ গুড়ি দিব পাৰে, কিয়নো মই এইখিনি ইউজ নকৰোঁ কাৰণ আমাৰ ঘৰত এইটো ভাল নাপায়। লাড়ুৰ কাৰণে গুড়খিনি ৰেডি হ'ল নাই তাক চেক কৰিবলৈ আপোনালোকে এটা বাটিত অকণমান পানী লৈ ল'ব। ইয়াত চামুচ দি অকণমান দি চাব গোট মাৰিছে নাই। মোৰটো যিহেতু গোট মাৰিছিলে সেইকাৰণে মই ভাবিলোঁ মোৰ গুড়টো ৰেডি হৈ গ'ল। তাৰপিছত মই লাহেকৈ মুড়ি দি দিলোঁ আৰু ভালকৈ লৰাই দিম। যিহেতু মই লাড়ুখিনি অকলে বনাম সেইকাৰণে গেছৰ ফ্লেমটো অফ কৰা নাই। এতিয়া ভালকৈ মিহলি হৈ গ'ল। এতিয়া এটা বাটিত সামান্য পৰিমাণে পানী লৈ ল'ব আৰু হাতকেইটা অলপ ভিজাই লাড়ুখিনি এটা এটা কৰি বনাই ল'ম। সাধাৰণতে লাড়ুবিলাক মৰুণ কালাৰৰ হয় আৰু ইয়াতে মই দি দিলোঁ সামান্য পৰিমাণে বগা মুড়ি, কাৰণ মৰুণৰ মাজত বগা বগা এটা কালাৰ আহিলে ভাল লাগিব। সেইকাৰণে মই এইখিনি অলপ বেলেগ ষ্টাইলৰ কাৰণে এইখিনিত বগা মুড়ি এড কৰিলোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে এইটো ব্যৱহাৰ কৰিবও পাৰে নকৰিবও পাৰে। আৰু মই এটা এটাকৈ লাড়ু বনাই ল'লোঁ।